কি ক'ব? আচলতে আমাৰ ঘৰৰ সন্মুখৰ ককাইদেউ এজন প্ৰায় 8মান বজাত স্কুটি এখনে খুন্দিয়াই থৈ যায়। তাৰ ট'টালিকৈ 108 মাতি কিনি ফিলবাৰী মডেল হস্পিটেলত অনা হৈছিল। কিন্তু ইয়াত আহি দেখিলোঁ চিকিৎসকটো নাই, দুগৰাকী নাৰ্ছে তাকো টৰ্চ মাৰি চিকিৎসা সেৱা কৰিবলগীয়া হৈছে। ইয়াতকৈ আৰু আমাৰ ফিলবাৰীবাসীৰ বাবে বা ফিলবাৰী ৰাইজৰ বাবে দুৰ্ভাগ্যজনক হ'ব পাৰে কি? ইমাৰ্জেঞ্চি কেছ যদি মোবাইলৰ টৰ্চৰে যদি চিকিৎসা সেৱা কৰিবলগীয়া হয়, তেতিয়া সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ থকা সেই কথাবোৰ ক'ত যায়? আচলতে ব্যক্তিগত খণ্ডৰ চিকিৎসা কেন্দ্ৰ উন্নত বুলিয়ে ক'ব লাগিব চৰকাৰী চিকিৎসা কেন্দ্ৰতকৈ। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, ফিলবাৰী মডেল হস্পিটেলখনত 100খন বিচনাযুক্ত যি এই আৰ্হিত বিচনা তেওঁলোকে দিম বুলি কৈছিল। বিভিন্ন দল সংগঠনে চিঞৰ বাখৰ লগাইছিল 100খন বিচনাযুক্ত সেই চিকিৎসক সেৱা, গোটেই 24 ঘণ্টা চিকিৎসক সেৱা। আজি সেই দল সংগঠনবোৰে নিমাত কিয়? ফিলবাৰীতো আদৰ্শ চিকিৎসালয়খনত আজিতো উন্নত মানৰ চিকিৎসা নাই, কেৱল মাত্ৰ জ্বৰ আৰু কাহ দৰৱে দি চলি যায় নেকি? ইয়াত ৰাতি এতিয়া যাওক আপোনালোকে, এতিয়া যাওক কোনোবা নাৰ্ছ এগৰাকী আছে নে কোনোবা ডক্তৰ এগৰাকী আছে না চকীদাৰ এজন আছে ইয়াত? যাওকচোন আপুনি এতিয়া। এইবিলাক এনেই এইটো ওপৰত দেখাইছে, ভিতৰত চাওকচোন একোটোৱেই নাই। বিচনা দিনত অকল জ্বৰ কাহ চিকিৎসা, তাৰ বাকীটো ডুমডুমালৈ পঠিয়াই দিবলগীয়া হয়। জ্বৰ কাহৰ বাহিৰে বাকী ধৰক ডুমডুমা। আমি ভুক্তভোগী, আজি আমি ভুগিছোঁ। কাৰণ টৰ্চ মাৰি যদি মোৰ সেই সন্মুখৰ ককাইদেউজনক যদি মাংস ফাটিছে, ভৰিত মাংস ফাটিছে, মাথাত দুখ পাইছে, যদি বেজী মাৰোঁতে ক'ৰবাত মাৰি পাইছে টৰ্চ মাৰি থাকোঁতে, বা চিলনি মাৰোঁতে ক'ৰবাত চিলাই পাইছে মোবাইলৰ টৰ্চত, যদি ক'ত দুখ পাইছে সম্পূৰ্ণকৈ লাইটৰ পোহৰত যিটো পোহৰ দেখিছে টৰ্চ মাৰিটো সেইটো দেখা নাই। ইমাৰ্জেঞ্চি ৰুম, ইমাৰ্জেঞ্চি এক্সিডেণ্ট, লগে লগে FIR কৰিবলগীয়া হৈছে ডুমডুমালৈ। তেন্তে চাওকচোন, কাৰেণ্টটোৱে যদি নাথাকে, মেইন পোহৰ বিভাগটোৱে যদি ইয়াত নাথাকে, কৰ্তৃপক্ষই যদি পোহৰ বিভাগটোৱে যদি ইয়াত সুন্দৰভাৱে দিব পৰা নাই, বাকীতো ফোপোলা স্বৰূপ। ডক্তৰ আহিব কেতিয়া? গোটেই ৰাতি ইয়াত পেচেণ্ট চাব পৰা ব্যৱস্থা কৰিব কেতিয়া? 24 ঘণ্টাৰ ব্যৱস্থা কৰিব কেতিয়া? এইবোৰ চব এটা বৃহৎ ডাঙৰ প্ৰশ্ন। মই ক'লোঁ ফিলবাৰী মডেল হস্পিটেলখন বৃহৎ এটা শূন্য হৈ আছে। 100 শতাংশৰ ভিতৰত মাত্ৰ 10-20% কাম আৰম্ভ হৈছে। দিনত আহে, দিনত চিকিৎসা কৰি গুচি যায় ডক্তৰ, গধূলি ৰাতি কোনোৱে নাথাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।